ষষ্ঠ অনুসূচীৰ দাবীৰে দিল্লীত জনজাতীয় প্ৰতিনিধিৰ দল ৰাভা তিৱা মিচিং তিনি জনগোষ্ঠীৰ প্ৰতিনিধিৰ সাক্ষাৎ অমিত শাহৰে হোৱা বৈঠকত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তিনিখন স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে সাক্ষাৎ কৰিলে গৃহমন্ত্ৰীগৰাকীক আমি পুনৰবাৰ জনাইছো ষষ্ঠ অনুসূচীৰ দাবীৰে দিল্লীত জনজাতীয় প্ৰতিনিধিৰ দল ৰাভা তিৱা মিচিং তিনি জনগোষ্ঠীৰ প্ৰতিনিধি সাক্ষাৎ কৰিলে অমিত শাহ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিলে অমিত শাহেৰে হোৱা বৈঠকত উপস্থিত থাকিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তিনিখন স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে সাক্ষাৎ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ষষ্ঠ অনুসূচীৰ দাবীৰে দিল্লীত জনজাতীয় প্ৰতিনিধিৰ দলে ইতিমধ্যে সাক্ষাৎ কৰে ৰাভা তিৱা মিচিং তিনি জনগোষ্ঠীৰ প্ৰতিনিধিৰ সাক্ষাৎ অমিত শাহেৰে হোৱা বৈঠকত উপস্থিত থাকিল অসমৰ মুখ্যমন্ত্ৰীগৰাকী আমি সবিশেষ তথ্যখিনি জানিম এই বিষয়টোৰ সন্দৰ্ভত এই মুহূৰ্তত আমি ফোন লাইনত যাব বিচাৰিছোঁ আমাৰ সৈতে ফোন লাইনত আছে আসাম টক্সৰ চিফ মেনেজিং এডিটৰ প্ৰাঞ্জিত শইকীয়া আমি তেওঁৰ কাষলৈ আহিছোঁ প্ৰাঞ্জিত শইকীয়া বিষয়টোৰ সন্দৰ্ভত আপোনাৰ পৰা সবিস্তাৰে জানিব বিচাৰিছোঁ প্ৰথম কথা মৰিৰি বৈঠকখন এই পৰ্যন্ত অনুষ্ঠিত হোৱা নাই ইতিমধ্যে অসমৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে 2026 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি ক'ব পৰা যায় অসমৰ ৰাভা মিচিং আৰু তিৱা এই তিনিটা ভূমিপুত্ৰ জনগোষ্ঠীক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তুতি লোৱা হৈছে আৰু 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে এই তিনিটা জনগোষ্ঠীক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰা হ'ব পাৰে ইতিমধ্যে এই তিনিটা জনগোষ্ঠীৰ নেতৃত্বক ইতিমধ্যে নতুন দিল্লীলৈ মাতি নিয়া হৈছে আৰু ইতিমধ্যে অসমৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ নেতৃত্বত ৰাভা তিৱা আৰু মিচিং জনগোষ্ঠীৰ নেতৃত্ব নতুন দিল্লীত গৈ উপস্থিত হৈছে অমিত শাহৰ সৈতে তেওঁলোকৰ এখন বৈঠক অনুষ্ঠিত হ'ব এই বৈঠকতে এই সন্দৰ্ভত এটা প্ৰাৰম্ভিক যিটো সিদ্ধান্ত সেই সিদ্ধান্ত লোৱা হ'ব ৰাভা তিৱা আৰু মিচিং অসমৰ ভূমিপুত্ৰ এই তিনিটা জনগোষ্ঠী বহুদিনৰ পৰা আচলতে ষষ্ঠ অনুসূচীত দাবী কৰি আহিছিল আৰু সেই বিষয়টোৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত এটা ল'বলৈ বৈঠক হৈছে ইতিমধ্যে অসমত এই মুহূৰ্তত পাৰ্বত্য জিলা দুখন ষষ্ঠ অনুসূচীৰ অন্তৰ্গত আৰু সমতলৰ বড়ো যিখন বড়ো কাউন্সিলখন ষষ্ঠ অনুসূচীৰ অন্তৰ্গত এটা কথা আছিল যে ষষ্ঠ অনুসূচীত কেৱল পাৰ্বত্য জনজাতিক অন্তৰ্ভুক্ত কৰা হৈছিল কিন্তু বড়োসকলে যেতিয়া সশস্ত্ৰ সংগ্ৰাম BLTয়ে যেতিয়া সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰাৰ ক্ষেত্ৰত চৰ্ত আৰোপ কৰিলে যে তেওঁলোকক ভৈয়ামৰ জনগোষ্ঠী হলেও তেওঁলোকক ষষ্ঠ অনুসূচী লাগিব সেইমতে সংবিধান সংশোধন কৰি ভৈয়ামৰ জনগোষ্ঠীকো ষষ্ঠ অনুসূচী দিয়াৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰা হ'ল বড়ো জনগোষ্ঠীৰ পৰা সেই হেতুকে এইবাৰ এই সমতলৰ তিৱা মিচিং আৰু ৰাভা জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত বিশেষ সাংবিধানিক সালসলনিৰ সম্ভৱতঃ প্ৰয়োজন নহ'ব সেই হেতুকে বিষয়টো নিৰ্বাচনৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে সমাধান কৰাৰ এটা সিদ্ধান্ত লৈছে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ষষ্ঠ অনুসূচীত এই ৰাভা তিৱা মিচিং জনগোষ্ঠীৰ অন্তৰ্ভুক্তৰ সমান্তৰালভাৱে চৰ্চিত প্ৰসংগটো হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণ আহোম মৰাণ মটক চুতীয়া চাহ জনগোষ্ঠী আৰু কোচ ৰাজবংশীৰ লোকসকলে দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবী কৰি আহিছে আৰু শেহতীয়াভাৱে মন্ত্ৰী গোটৰ এখন প্ৰতিবেদনৰ কেন্দ্ৰ কৰি এই বিষয়টোৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি দিয়া বুলি ৰাজ্য চৰকাৰে দাবী কৰিছে বিজেপি চৰকাৰখনে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দাবী কৰিছে কিন্তু শেহতীয়াভাৱে এটা কথা দেখা গৈছে যে এই প্ৰক্ৰিয়াটো অহা নিৰ্বাচনৰ মানে 2-3 মাহৰ ভিতৰত যে শেষ নহ'ব সেইটো কথা মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে এই বিষয়টোক লৈ ইতিমধ্যে 6 জনগোষ্ঠীৰ নেতৃত্বৰ মাজত এটা অসন্তুষ্টিৰ সৃষ্টি হৈছে একে সময়তে এই কথাটো মই উল্লেখ কৰিব বিচাৰিম যে যেতিয়া এই 6 জনগোষ্ঠীক জনজাতিকৰণৰ সিদ্ধান্ত লৈ মন্ত্ৰী গোটৰ প্ৰতিবেদনখন দাখিল কৰা হ'ল তাৰ পূৰ্বৰে পৰা আৰু তাৰ পিছ মুহূৰ্ততে CC2R নেতৃত্বত কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল এছ'চিয়েশ্যন অফ আসাম CC2R নেতৃত্বত বিভিন্ন তিৱা মিচিং
কাৰ্বি, ৰাভা এই জনগোষ্ঠীসমূহে 6 জনগোষ্ঠীৰ জনজাতিকৰণটো বিৰোধিতা কৰিছে। তেওঁলোকে কৈছে যে 6 জনগোষ্ঠীক যদি জনজাতিৰ মৰ্যাদা দিয়া হয়, তেওঁলোকে প্ৰাপ্য সা সুবিধাৰ পৰা বঞ্চিত হ'ব। তুলনামূলকভাৱে উন্নত 6 জনগোষ্ঠীয়ে তেওঁলোকৰ লাভ কৰা সা সুবিধাসমূহ দখল কৰিব। এই মুহূৰ্তত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰাক মুহূৰ্তত আচলতে এই ৰাভা, তিৱা আৰু মিচিং অসমৰ 3টা বৃহৎ জনগোষ্ঠীক সন্তুষ্ট কৰাৰ ক্ষেত্ৰত ষষ্ঠ অনুসূচীৰ প্ৰসংগটো আহিব পাৰে। দ্বিতীয়তে আৰু এটা কথা আছে, বিজেপি চৰকাৰখনে যিটো কথা কৈ আছে বা যিটো অসমৰ এটা বাস্তৱ সত্য যে জনগাঁথনি পৰিৱৰ্তনৰ দিশৰ প্ৰসংগটো এই সীমান্তৱৰ্তী স্থানসমূহত বিশেষকৈ বড়োলেণ্ড এলেকাত 6ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত হোৱাৰ বাবে তাত এই পমুৱা মুছলমানৰ আগ্ৰাসনটো কিছু পৰিমাণে কম হৈছে বুলি ৰাজ্য চৰকাৰে এটা ধাৰণা কৰিছে বা সেই ধৰণৰ এটা ৰিপৰ্ট আহিছে। ৰাভাসকলকো যদি সীমান্তত থকা এই ৰাভাসকলকো যদি ষষ্ঠ অনুসূচীৰ মৰ্যাদা দিয়া হয়, তেতিয়াহ'লে সেই আগ্ৰাসনটো ৰোধৰ ক্ষেত্ৰত এটা ইতিবাচক পদক্ষেপ হ'ব বুলি ৰাজ্য চৰকাৰে ধাৰণা কৰিছে বা বিজেপিয়ে এটা ধাৰণা কৰিছে। একে সময়তে মৰিগাঁৱত যিটো আগ্ৰাসন হৈছে, যদি তিৱা জনগোষ্ঠীক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা হয়, তেওঁলোকক তেতিয়াহ'লে তাতো সেই পমুৱা মুছলমানৰ আগ্ৰাসনটো যিটো বিজেপিয়ে মিয়াৰ আগ্ৰাসন বুলি কয়, সেইটো প্ৰতিৰোধৰ ক্ষেত্ৰত এটা যথেষ্ট সহায়ক হ'ব। একে সময়তে লখিমপুৰ, ধেমাজি বা সেই অঞ্চলসমূহৰ মিচিং অধ্যুষিত নৈপৰীয়া মিচিং অধ্যুষিত অঞ্চলসমূহতো শেহতীয়াভাৱে মিয়াৰ এটা আগ্ৰাসন হৈছে, পমুৱা মুছলমানৰ এটা আগ্ৰাসন হৈছে। সেইটো সময় থাকোঁতে প্ৰতিৰোধৰ ক্ষেত্ৰত মিচিং জনগোষ্ঠীক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰিলে যথেষ্ট সহায়ক হ'ব। হাতে পাছে মিলি নিৰ্বাচনী অংকৰে কেন্দ্ৰীয় চৰকাৰে এইটো এটা বৃহৎ পদক্ষেপ ল'বলৈ গৈ আছে। ময়ূৰী, নিশ্চয় ৰঞ্জিত শইকীয়া, আপুনি সামগ্ৰিক বিষয়টো সুন্দৰকৈ জনালে, দৰ্শকসকলক জনাব পাৰিলোঁ। ধন্যবাদ জনাই বিদায় লৈছোঁ এই মুহূৰ্তত আপোনাৰ পৰা। আৰু ইতিমধ্যে আমি জনাইছোঁ যে ষষ্ঠ অনুসূচীৰে দাবীৰে দিল্লীত জনজাতীয় প্ৰতিনিধি দল ৰাভা, তিৱা, মিচিং 3 জনগোষ্ঠীৰ প্ৰতিনিধিৰ সাক্ষাৎ অমিত শ্বাহক। অমিত শ্বাহৰে এক বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকত অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও। 3খন স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তি কৰাৰ বাবে সাক্ষাৎ কৰিলে আজি গৃহমন্ত্ৰীগৰাকী। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।